মুম্বাই পুনেকে ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত এতিয়া হাহাকাৰ পৰিস্থিতি ধাৰাসাৰ বৰষুণৰ বাবে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰতিখন চহৰৰ পথ উপপথত ঘাইপথেৰে বাগৰিছে পানী ৰাজপথত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ যান-বাহন প্ৰচণ্ড বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে মুম্বাইত বাতিল কৰা হৈছে বহু ৰেল আৰু বিমান পুনেতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পানীত উটি ভাহি গৈছে চাৰিচকীয়া বাহন উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফে পুনেত বানৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু সাবটিছে ৩জন লোকে আৰু বানৰ মাজতে মহাৰাষ্ট্ৰত মাছৰ উজান উঠিছে ৰাজপথত উজান উঠিছে প্ৰকাণ্ড প্ৰকাণ্ড মাছৰ মাছ ধৰাৰ আনন্দত সকলো পাহৰি গৈছে বন্যাৰ্তই দুৰ্যোগৰ মাজতো বন্যাৰ্তৰ মুখত হাঁহি বিৰিঙি উঠিছে ইফালে বান বিধ্বস্ত কৰ্ণাটকত বিশেষ দৃশ্য দেখা গ'ল পাকঘৰতে নিজে হাজিৰ হ'ল মাছ বানত বুৰিছে ঘৰবাৰী বান বিধ্বস্ত অঞ্চলটোত ঘৰে ঘৰে সোমাইছে প্ৰকাণ্ড প্ৰকাণ্ড মাছ ইয়া কৰ্ণাটকৰ দৃশ্য Hi friends, this is my home. Only fishes home. Coming bro, coming. कीड़े मकोड़े बोलो कीड़े मकोड़े है यारो मच्छियाँ देख जहाज का डाम बड़े बड़े बच्चे হঠাৎ হেৰাই গ'ল ৰমেন বৰুৱা বিগত 4 দিনে সন্ধানহীন হৈ আছে সংগীত সাধকগৰাকী ভাল খবৰৰ বাবে অপেক্ষাৰত ৰমেন বৰুৱাৰ পৰিয়াল আৰু শুভাকাংক্ষীসকল ৰমেন বৰুৱাৰ সন্ধানত গুৱাহাটী পলাশবাৰী শুৱালকুছি গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰত অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ আৰু নদী আৰক্ষীয়ে চাৰি দিনে সন্ধান নোলাল সংগীত সাধক ৰমেন বৰুৱাৰ ৰমেন বৰুৱাৰ সন্ধানত বৃহস্পতিবাৰেও চলিল অভিযান আৰক্ষী এছডিআৰএফৰ তন্ন অভিযানতো নোলাল কোনো সম্ভেদ ৰমেন বৰুৱাৰ ভাল খবৰৰ অপেক্ষাত পৰিয়াল আত্মীয় তথা শুভাকাংক্ষী ৰমেন বৰুৱা সন্ধানহীন ঘটনাই পাৰ কৰিলে 4টা দিন অথচ ক'ত কেনেকৈ হঠাৎ নোহোৱা হ'ল ৰমেন দা তাৰ এতিয়ালৈ নাই কোনো উত্তৰ ৰহস্যখন সমগ্ৰ ঘটনাৰ উত্তৰলৈ বাট চাইছে সকলো কোনেও ভবা নাছিল হঠাৎ এনেদৰে নোহোৱা হ'ব প্ৰবীণ শিল্পী ৰমেন বৰুৱা পিছে সেয়া এতিয়া বাস্তৱ তথাপি পৰিয়ালৰ লোকৰ আশা সুকলমে ঘূৰি আহক ৰমেন দা মোৰ এটাই কথা মানুহজন য'ত আছে ভালে কুশলে আহক আমাৰ সবৰে হেতুৱে প্ৰাৰ্থনা হয়তো তেওঁ ক'বাত এনেকুৱা জেগাত আছে য'ত ধৰক মই হেতুৱে আশা কৰি আছো য'ত ধৰক মানুহে তেওঁ দেখা নাপায় বা লগ নাপায় বা চিনি পাই লৈ নাহে কিন্তু তেওঁ এইটো কাম নকৰে আৰু মোৰ এইটো এটা বিশ্বাস তেওঁ এনেকুৱা ডাঙৰ এটা ষ্টেপো নলয় যোনটো মানে মানুহ মই শুনি আছো মনোবল খুব আছে তেওঁৰ বহুত ডাঙৰ উইল পাৱাৰ এটা আছে আৰু তেওঁ এনেকুৱা নহয় যে কিবা পুতুককে এনেকুৱা এটা মানে ভুল ডিচিশ্যন এটা ল'ব এইটো মই বুলি নকওঁ চবেই ক'ব এষাৰ কথা অৱশ্যে ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ ঘটনাৰ কেতবোৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে যাৰ ভিত্তিত গুৱাহাটী পলাশবাৰী শুৱালকুছি গোৱালপাৰা আৰু ধুবুৰীত এছডিআৰএফ আৰু নদী আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান হয় আজি আমি বৰ্তমান 3 নম্বৰ দিন হয় আজি আমি গোটেই প্ৰথম দিনাখন ইয়াতে গোটেই চোৱা হৈ গৈছে কালিও চাইছোঁ আজিও চাম এতিয়া আমাৰ সেইফালে বকো চাইডতো চাই আছে বেলেগ টিমে সেইফালে গোৱালপাৰা ধুবুৰী হাপটো ধুবুৰীলৈকে এতিয়া যদি পানী পৰিছে ইমান দিনৰ ভিতৰত মানে 4 দিন হ'লতো 4 দিন হোৱাৰ পিছত মানে আপোনাৰ পানী তলত নাথাকে এতিয়া উপঙি আহিব এতিয়া সেইকাৰণে আমি যিমান পাৰে সোনকালে চোৱা চাৰ্ফেচত চোৱাটো আমাৰ ভাল আৰু আমাৰ কাৰণে পাৰে চোৱাটো ভাল আৰু এতিয়া পানীৰ তলত মানে কেতিয়াও এতিয়া সম্ভৱ নহয় মানে ৰখি থকা যদিও পৰিছে মানে ৰখি থকাটো সম্ভৱ নহয় মানে এতিয়া ওপৰতে যিমান পাৰে ওপৰলৈ আহি থাকিব উপঙি পেলাই গৈ থাকিব তাৰে ইপিনে ৰমেন দাৰ নিৰুদ্দেশক লৈ চলি থকা কেতবোৰ পৰিয়ালকেন্দ্ৰিক কথা বতৰাক লৈ অসন্তুষ্ট পৰিয়ালবৰ্গ এবাৰ নহয় দুবাৰকৈ এটা চক্ৰই আঘাত দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ দীপেন বৰুৱাৰ
সংগীত সাধনাৰ প্ৰতি কোনো কাম কৰিবলৈ মন নাই বুলি বিগত এসপ্তাহমান পূৰ্বে ৰমেন বৰুৱাৰ মুখত শুনিছিল দীপেন বৰুৱাই। কোনো অজ্ঞাত লোকক ফোনযোগে উত্তৰ দিছিল ৰমেন বৰুৱাই। বহি আছিলোঁ কৈ আছে কাৰোবাক এনেকৈ নক'বা মোক নক'বা এতিয়া মই সুৰ কৰিব মানে হেৰিটো নাই মই ঠিক মন দিব নোৱাৰোঁহে মোৰ কনচেনট্ৰেট কৰিব অকণমান দিগদাৰ হৈ আছে অকণমান সেই তেনেকুৱা ধৰণৰ কথা শুনি পেলাই গুচি গৈছোঁ আৰু মই বাকীখিনি কি কৈছে নাজানো। সুদীৰ্ঘ জীৱন সংগীতৰ সৈতে কটাই ৰমেন বৰুৱাই হঠাৎ কিয় আঁতৰিব বিচাৰিলে সংগীতৰ পৰা? এসপ্তাহ পূৰ্বৰ ৰমেন বৰুৱাৰ ফোন আলাপক লৈ প্ৰশ্ন দীপেন বৰুৱাৰ। ৰমেন বৰুৱাৰ অস্থিৰতাৰ উমান নাপালে ভাতৃ দীপেন বৰুৱাই। সময়ত যদি বিবেচনা কৰিব পাৰিলেহেঁতেন তেন্তে এনে ঘটনা নহলহেঁতেন বুলিও এতিয়া আক্ষেপ দীপেন বৰুৱাৰ। ইপিনে ৰমেন বৰুৱাৰ সৃষ্টিৰাজিক সময়ে সময়ে একাংশই ধ্বংসৰ চেষ্টা কৰাৰ অভিযোগ পৰিয়ালৰ। স্বীকৃতিৰ অভাৱে মানসিক অন্তৰ্দণ্ড অনাৰ কথাও উনুকিয়ালে ব্ৰজেন বৰুৱাৰ কন্যাই। ৰমেন বৰুৱাৰ নিখোজ এতিয়া ৰহস্যৰ বিষয়। আৰক্ষীয়ে নিজৰ ক্লুৰ ভিত্তিত অব্যাহত ৰাখিছে অভিযান। আনহাতে পৰিয়ালৰ আশা সুশৰীৰে উভতিব বয়োজ্যেষ্ঠ শিল্পীগৰাকী। কেমেৰাত প্ৰভাসৰ সৈতে বলেন ভট্টাচাৰ্যৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্ট। ৰমেন বৰুৱাৰ সন্ধানহীনৰ ঘটনাই মৰ্মাহত কৰিছে আছুক। ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হৈ ঘটনাৰ খবৰ ল'লে আছুৱে। সংগীত সাধকগৰাকীৰ ঘৰত উপস্থিত হ'ল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মাকে ধৰি কেইবাজনো বিষয়ববীয়া। ইফালে ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হৈ খবৰ ল'লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। সকলোৱে আমি গোটেই অসমৰ ৰাইজ, অসমৰ প্ৰতিটো পৰিয়াল, ছাত্ৰ সন্থাৰ সকলোৱে আমি অত্যন্ত চিন্তিত আৰু উদ্বিগ্ন। প্ৰথম দিনটোৰ পৰাই আমি ছাত্ৰ সন্থাৰ পৰিয়াল, এই ৰমেন দাৰ পৰিয়ালটোৰ লগতে আছোঁ যে মানে ভাবিব নোৱাৰা কথা এটা, ৰমেন দা নোহোৱা হৈ গ'ল। মানে কথাটো ভাবিবলৈ নোহোৱা হৈ যায়, ক'লৈ গ'ল, কেতিয়া আহিব, এইবোৰ চিন্তা। আৰু ৰমেন দাৰ গোটেই পৰিয়াল, দীপেন দাই হওক, গোটেই পৰিয়ালটোৱে, এই গোটেই পৰিয়ালটোৱে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি আহিছে, শক্তি দিছে, সাহস দিছে। গোটেই পৰিয়ালটোৱে অসমৰ জাতীয় জীৱনৰ সাহস, উদ্যম আৰু অনুপ্ৰেৰণা। আৰু পৰিয়ালটোৰ কথা কৈতো অন্ত নাই। আৰু আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ তেখেতসকল অভিভাৱক। আৰু ৰমেন দাইতো প্ৰতিটো ক্ষণতে ছাত্ৰ সন্থাৰ প্ৰতিটো কথাত দিহা পৰামৰ্শ, অভিভাৱকত্ব দি আহিছে। প্ৰথম দিনটোৰ পৰাই আমি পৰিয়ালটোৰ লগত কথা বতৰা পাতি আছোঁ। সকলোৱে চিন্তিত, উদ্বিগ্ন। আমি সকলোৱে আশা কৰিছোঁ ৰমেন দা সুশৰীৰে, সুস্থ শৰীৰে আমাৰ মাজলৈ আকৌ ঘূৰি আহক। আজিৰ দিনটোলৈকে কোনো সন্ধান আমি পোৱা নাই, কোনো খবৰ খাতিও আমি পোৱা নাই। গতিকে আমাৰ পুলিচ প্ৰশাসন বা যিবোৰ চৰকাৰী ব্যৱস্থা বা এজেঞ্চি আছে তেওঁলোকে অশেষ চেষ্টা কৰাৰ পাছতো বিচাৰি পোৱা নাই, কোনো ধৰণৰ সুসূত্ৰ পোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ যাতে অতি সোনকালে খৰতকীয়াকৈ যুদ্ধকালীনভাৱে সকলো ধৰণৰ ব্যৱস্থা কৰি যিবোৰ ইনপুট আহিছে এইবোৰ পৰ্যালোচনা কৰি চালি জাৰি চাই যাতে অনুসন্ধান চলায় ক'ত আছে, কি অৱস্থাত আছে। এইটো আৰু চৰকাৰৰ ফালৰ পৰা বিশেষ উদ্যোগ ল'ব লাগে, ঘৰৰ পৰিয়ালক যাতে গোটেই কথাটো জনাই দিব পাৰে। গতিকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেত পুনৰ আমাৰ মাজলৈ ঘূৰি আহে, আমি পুনৰ সুশৰীৰে, সুস্থ শৰীৰে তেওঁক যাতে আমাৰ মাজত পাওঁ। বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। তাৰ ওপৰৰখিনিয়ে 1 লাখৰ বাহিৰৰখিনিয়ে কি কৰিব? তেওঁলোক বাংলাদেশলৈ যোৱা পৰিলক্ষিত হৈছে। বিগত সময়ত চাইনা আৰু ইউক্ৰেইনলৈ গৈছিল,
চাইনা আৰু ইউক্ৰেইনত MBBS ডিগ্ৰী লোৱাৰ পিছত ভাৰতবৰ্ষৰ যিটো ফৰেইন গ্ৰেজুৱেট মেডিকেল এক্সাম সেই এক্সামটোত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বলৈ কিছু জটিলতাৰ সন্মুখীন তেওঁলোক হোৱা বুলি তেওঁলোকৰ বহুজনে আমাক অৱগত কৰিছিল। কিন্তু বাংলাদেশৰ ক্ষেত্ৰত ফৰেইন গ্ৰেজুৱেট মেডিকেল এক্সামটোত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ দিশত জটিলতা কম বুলি বাংলাদেশত অধ্যয়নৰত বা অধ্যয়ন কৰি অহা ছাত্ৰ ছাত্ৰীসকলে আমাক জানিবলৈ দিছে। বাংলাদেশত মেডিকেল কলেজৰ সংখ্যা কম, 37খন চৰকাৰী মেডিকেল কলেজ আৰু প্ৰায় 72খন ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজ আৰু 4খন বাংলাদেশৰ সেনাবাহিনীৰ দ্বাৰা পৰিচালিত মেডিকেল কলেজ। এই 72খন কলেজতে ভাৰতবৰ্ষৰ অসম তথা ভাৰতবৰ্ষৰ পৰা চিকিৎসক হ'ব বিচৰা শিক্ষাৰ্থীৰ সোঁত বৈছে। তেওঁলোক তাত পঢ়িবলৈ গৈছে। বিগত সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰততে মেডিকেল কলেজৰ চিকিৎসা মহাবিদ্যালয় বৃদ্ধি কৰাৰ এক সংকল্প লৈছিল আৰু তেওঁৰ সংকল্পৰ অনুসৰিয়ে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা বা চিকিৎসা মহাবিদ্যালয়ৰ জন্ম দিয়াৰ এক পৰিকল্পনা হাতত লোৱা হৈছিল। আৰু সেই ধৰণে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত একোখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈ আছে। ক'ৰবাত নিৰ্মাণ হ'ল, ক'ৰবাত নিৰ্মাণ অৱস্থাত আছে। কিন্তু ভাৰতবৰ্ষৰ চিকিৎসা মহাবিদ্যালয়সমূহত বিভিন্ন সময়ত শিক্ষকৰ অভাৱ ইত্যাদি সমস্যা দেখা দিয়ে। বাংলাদেশতো তেনেবোৰ সমস্যা আছে। তৎসত্ত্বেও কিন্তু ভাৰতত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসনৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীসকল বাংলাদেশলৈ যোৱা পৰিলক্ষিত হৈছে। তেওঁলোকৰ বহু শিক্ষাৰ্থী ইতিমধ্যে বাংলাদেশত চিকিৎসা বিজ্ঞানৰ শিক্ষা MBBS ডিগ্ৰী লাভ কৰি ভাৰতলৈ আহি ভাৰতত ফৰেইন গ্ৰেজুৱেট মেডিকেল এক্সামত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হৈ ভাৰতবৰ্ষত প্ৰেক্টিছ কৰি আছে, নতুবা ভাৰতবৰ্ষৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা MD MS ইত্যাদি ডিগ্ৰী লাভ কৰি ভাৰতবৰ্ষত চিকিৎসা সেৱা প্ৰদান কৰি আছে। গতিকে সেইটোৱেই হৈছে কাৰণ বাংলাদেশৰ পৰা বাংলাদেশলৈ ছাত্ৰ ছাত্ৰীৰ সোঁত ববলৈ ধৰাটো এক মেডিকেল এডুকেশ্যনৰ এক ডেষ্টিনেশ্যন হিচাপে এটলিষ্ট কাইলৈ আহিব পাৰে ভাল খবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিব পাৰে চৰাইদেউৰ মৈদামে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত আহোম সেনাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী। 2012 চনৰে পৰা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে আহ্বান জনাই আহিছে আহোম সেনাই। এই প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আহোম সেনাই। চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ আশাৰে আমি পুৰাতাৰ ওচৰত আমি জন্মিং বিচাৰি আমি বন্তি প্ৰজ্বলন কৰিছোঁ। যিহেতু ইউনেস্কোৰ যি ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 46 ছেছন ইণ্ডিয়াই হোষ্ট কৰিছে আৰু দিল্লীত হৈ আছে। বিশ্বৰ 18খন দৰ্শিয়াৰ নমিনেট হৈছে। তাৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা একমাত্ৰ মৈদাম ক্ষেত্ৰই আচলতে নমিনেশ্যন লাভ কৰিছে আৰু এই নমিনেশ্যনত কালচাৰেল হেৰিটেজ হিচাপে হয়তো সকলো ঠিক থাকিলে অহা কাইলৈ আমি চৰাইদেউ মৈদাম ক্ষেত্ৰই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে আমি ডিক্লেৰেশ্যন পাম আৰু পুৰাতাৰ ওচৰত জন্মিং বিচাৰি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। ভাৰতক ডিজিটেলাইজ কৰা আৰু ডিজিটেল ছ'চাইটিলৈ ৰূপান্তৰিত কৰাৰ বাবে জিঅ'ই ঘোষণা কৰিছে এক বিশেষ অফাৰ। অফাৰটোৰ জৰিয়তে অধিক ঘৰক সংযোগ স্থাপনৰ বাবে অধিক উৎসাহিত কৰিব। ইতিমধ্যে সুলভ মূল্যৰ জিঅ' এয়াৰ ফাইবাৰ পৰিকল্পনাত আৰু 30% ৰেহাই প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। এই ফ্ৰীডম অফাৰৰ জৰিয়তে নতুন জিঅ' এয়াৰ ফাইবাৰ ব্যৱহাৰকাৰীসকলে 1000 টকা ইনষ্টলেশ্যন চাৰ্জৰ ৰেহাইৰ জৰিয়তে নতুন সংযোগত 30% ৰেহাই লাভ কৰিব। এই অফাৰটো সীমিত সময়ৰ বাবেহে উপলব্ধ আৰু 26 জুলাইৰ পৰা 15 আগষ্টৰ ভিতৰত চলিব। নতুন এয়াৰ ফাইবাৰৰ সংযোগৰ বাবে 600008 600008 নম্বৰত মিছ কল দিব পাৰে। মহানগৰীৰ দীঘলীপুখুৰীস্থিত যুদ্ধ স্মাৰকত কাৰ্গিল বিজয় দিৱস পালন। ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস। কাৰ্গিল দিৱসৰ লগত সংগতি ৰাখি বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত শ্বহীদ উদ্ধৱ দাসৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি শ্ৰীযুত ৰাকেশ দাসৰ লগতে কেইবাগৰাকীও চৰকাৰী বিষয়া। যিসকল শ্বহীদে আমাৰ এই দেশখন ৰক্ষাৰ কাৰণে, আমাৰ মাতৃভূমি ৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিলে, এই কাৰ্গিল যুদ্ধত 527জন সৈনিকে প্ৰাণ আহুতি দিছিল
প্ৰত্যেকগৰাকী এই আমাৰ সৈনিকৰ আমি আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেখেতসকলৰ যি ত্যাগ সেই ত্যাগৰ কাৰণে হয়তো আমি ভাৰত ভূমিত আজি শক্তিশালীভাৱে নিজক প্ৰতিষ্ঠা কৰিব পাৰিছোঁ আৰু তাৰ কাৰণে প্ৰত্যেকগৰাকী বীৰ শ্বহীদক আমি শ্ৰদ্ধাৰে কৰিছোঁ। আজি মোৰ ভতিজা উদ্ধৱ দাস আজি তেওঁৰ কাৰণে যিখিনি সন্মান পোৱা গৈছে, দেশৰ কাৰণে মৃত্যুবৰণ কৰিল, কিন্তু আমি কুণ্ঠাবোধ কৰা নাই, আমি ঘৰৰ পৰিয়ালে কুণ্ঠাবোধ কৰা নাই যে এই মৃত্যুটো আমি অজয় অমৰ বুলি আমি ধৰি লৈছোঁ। এবাৰ আইজলত আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংক। এই মাৰাত্মক ভাইৰাছত বিধ্বস্ত হৈছে মিজোৰামৰ গাহৰি ফাৰ্ম। পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছে যে চৰকাৰে আফ্ৰিকান সোয়াইন ফিভাৰ সংহাৰৰ বাবে দুৰ্যোগময় অৱস্থা হিচাপে ঘোষণা কৰিছে ৰাজ্যখনৰ। ইতিমধ্যে চৰকাৰে হাজাৰ হাজাৰ গাহৰি নিধন কৰি পুতি পেলাবলৈ বাধ্য হৈছে। মিজোসকলৰ জীৱিকাৰ অন্যতম উৎস হ'ল গাহৰি পালন। কিন্তু আফ্ৰিকান সোয়াইন ফিভাৰে এতিয়া চৰম সংকটলৈ ঠেলি দিছে ৰাজ্যখনৰ হাজাৰ হাজাৰ গাহৰি পালকক। ইয়াৰ বাবে অৰ্থনৈতিক সংকটৰো সন্মুখীন হ'ব ৰাজ্যখন। উল্লেখযোগ্য যে আফ্ৰিকান সোয়াইন ফিভাৰৰ বাবে অসমলৈ বহিৰাজ্যৰ গাহৰি সৰবৰাহত নিষেধাজ্ঞা অব্যাহত থকাৰ লগতে উজনি অসমৰ কেইবাখনো জিলাত নিধন কৰিছে আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত বহু গাহৰি। এতিয়া বন ৰজাই নিদ্ৰা হৰিছে খুদ বনমন্ত্ৰীৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পাছত ঢিঙত এইবাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পৰিস্থিতিৰ বুজ ল'লে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ঢিঙৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোত বন বিভাগৰ সৈতে আলোচনাত মিলিত হ'ল বনমন্ত্ৰীগৰাকী। ঢিঙত 22 দিনে সন্ত্ৰাস অব্যাহত ৰাখিছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আৰু তাৰ পাছত এজনৰ পাছত আন এজন মন্ত্ৰীৰ তাত আগমন হৈছে আৰু শেহতীয়াকৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তাত গৈ উপস্থিত হৈছে। আচলতে চৰকাৰী বিভাগটো তেওঁলোকৰ যিটো বিষয়াসকল আছে আচলতে অদক্ষ। তেওঁ নিজে এজন অদক্ষ মন্ত্ৰী। আৰু এতিয়া নহয়, ইতিহাসত আমি যদি পূৰ্বৰ কথাবিলাক চাওঁ, তেখেত পুৰণি আগৰ দিনৰ পৰাই তেখেত অদক্ষ। গতিকে বিষয়াবিলাকো অদক্ষই হ'ব লাগিব। কাৰণ যদি তেখেতে ৰাইজৰ বা সাধাৰণ ৰাইজৰ যদি আৱেগ অনুভূতি থাকিল হয়, যদি বুজি পালে হয়, তেখেতে নিশ্চয় আহি পেলাই এই 500 মিটাৰ নিলগত একো দূৰ কথা নহয়, ওচৰতে আছিলে, তেখেতে আহিব পাৰিলে হয়। ৰাইজৰ বুজ বাজ লৈ পেলাই কমচে কম ক'ব পাৰিলে হয় যে আমি কৰি আছোঁ কামবিলাক, আপোনালোকে আমাক সময় দিয়ক। কিন্তু সেইখিনি ক'বলৈকে তেওঁলোকৰ সৎসাহস নহ'ল। আচলতে সৎসাহস নথকাৰ বাবে ৰাইজৰ লগত সন্মুখী হ'ব পৰা সেই সাহসখিনি নথকাৰ বাবে আজি তেখেতে 500 মিটাৰ নিলগত হৈ আহিব নোৱাৰিলে। এতিয়া পোহৰলৈ আহিছে কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ ডাবল মাৰ্ডাৰৰ ন তথ্য। জোৱায়েক মানৱ সাহাৰ হত্যাৰ বলি হৈছিল খুলখালীয়েক কল্পনা মল্লিক আৰু শাহু আশা মল্লিক। মানৱ সাহা পেছাত এজন ব্যৱসায়ী। এগৰাকী বিবাহিতা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক মানৱ সাহাৰ। প্ৰায় 6 মাহ ধৰি মহিলাগৰাকীক লগত লৈ নতুন দিল্লীত আছিল মানৱ সাহা। কিন্তু মহিলাগৰাকীৰ পৰিয়ালে দুটমা আৰক্ষী থানাত গোচৰ দিয়াত দুয়োৰে মাজত সম্পৰ্কত ফাট মেলে। পৰৱৰ্তী সময়ত কোকৰাঝাৰ শান্তিনগৰলৈ আহি পূৰ্বৰ পত্নীক নিবলৈ চেষ্টা কৰে। মানৱ সাহাই পূৰ্বেও শাহুৱেক খুলখালীয়েকৰ লগতে পৰিয়ালৰ সদস্যক কেইবাবাৰো প্ৰাণে মৰাৰ ভাবুকি দিছিল। উল্লেখযোগ্য যে হত্যাকাৰী মানৱ সাহাৰ কোকৰাঝাৰৰ দুটমাৰ উপৰিও পশ্চিমবংগতো ঘৰবাৰী আছে বুলি জনা গৈছে। আনহাতে এতিয়াও পলাতক অৱস্থাত আছে হত্যাকাৰী মানৱ সাহা। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত চলাই আছে। মোৰ ভাতিজী এটা দুটমা ল'ৰাৰ লগত বিয়া হৈছিল। এই ল'ৰাটো হ'ল ভাতিজী। এই ল'ৰাটো কি কৈছে আৰু ইমান সংসাৰ কৰি আছিল, তাৰপিছত আৰু এটা বেলেগৰ মাইকী লৈ ভাগছিল। কি নাম ল'ৰাটোৰ নাম হ'ল মানৱ সাহা, দুটমা ঘৰ। তাৰপিছত আৰু এই মাইকীটো গুচি যোৱাৰ পিছত আৰু মোৰ ভাতিজী ল'ব আহিছিল। সি যোৱা নাই, মানে তাৰ হাজবেণ্ডে এনেকুৱা কাম কৰিছে, বেলেগৰ মাইকী লৈ গৈছে, সেইকাৰণে যোৱা নাই। সেইকাৰণে অলপ ঘৰুৱা কেঁচা চলি আছিল। তাৰপৰা আজি পুৱাই আহি এনেকুৱা মাৰ্ডাৰ কৰি গৈছে। মাৰিছে মানে তাৰ শাশুড়ি আৰু জ্যেষ্ঠলীক মাৰি গৈছে। সন্দেহ মানে কি, তাতে এটা চুৰি নিচিনা পাইছো পুলিচে, সেইটো চাইছো। আমি শুনা পাইছোঁ যে মানৱ সাহা কোনো মাইকী মানুহলৈ পলাই গৈছিল। তাৰপিছত দেৱিকা মল্লিক আমাক কৈছিল যে আমাৰ বিয়া পাতাৰ পিছত এনেকুৱা বেলেগ মাইকীলৈ পলাই গৈছে, মই সংসাৰ নকৰিম। কিন্তু তাৰ পিছতো আমি মানৱৰ লগত কথা পাতিছিলোঁ। মানৱ কৈছিল আমি ঠিক আছে, আমি সংসাৰটো কৰিম, আমি যিটো কৰিছোঁ এইটো অন্যায় কৰিছোঁ, আমি সংসাৰ কৰিম।
তো এইটোৱে কাজিয়াটো এইটোৱেই যে বেলেগ মাইকীৰ লগত পলাই যোৱাৰ পিছত দেৱিকা মল্লিক কৈছিল যে আমাৰ হাজবেণ্ড যদি বেলেগ মাইকীৰ লগত পলাই গৈছিল তেন্তে আমি সংসাৰ নকৰিম কিন্তু তাৰ পিছতো আমি বহুত চেষ্টা কৰিছোঁ বহুত ট্ৰাই কৰিছোঁ কিন্তু সংসাৰ কৰিব পৰা নাই আমি বিফল হৈছিলোঁ তো তাৰ পিছত যে এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিব এইটো আমালোকে কেতিয়াও ভাবিব পৰা নাছিল তো যিকোনো প্ৰকাৰে আমি এতিয়া আমি এটা স্পষ্ট দাবী যিটো আমি কোকৰাঝাৰ এডমিনিষ্ট্ৰেশ্যনৰ ওচৰত যে যিকোনো প্ৰকাৰে মানৱ চাক এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰি কঠোৰতম কঠোৰ শাস্তি দিব লাগে আৰু সময় হৈছে ছুপাৰ প্ৰাইমৰ পৰা বিদায় লোৱাৰ কিন্তু বিদায় পৰত আগবঢ়াইছোঁ টপ হেডলাইনছ